অবশেষত পৰিৰ বিয়াখন আমি দেখিবলৈ পাম পুলিশজনৰ লগত। তো এই কথাটো মই কিহৰ কাৰণে কৈছো আৰু আসলতে ইয়াৰ পৰা কিমান দূৰ সত্য আছে কথাবোৰ তো সম্পূৰ্ণ আপোনালোকে আজিৰ ভিডিঅ'টোত জানিবলৈ পাব। সোমবাৰৰ খণ্ডটিত কি হ'বলৈ গৈ আছে সূৰুযমুখী চিৰিয়েলখনত, কিন্তু তাৰ বিষয়ে জনাৰ আগতে যিসকলে চেনেলটোলৈ নতুনকৈ আহিছে আৰু তেওঁলোকে যদি সূৰুযমুখী চিৰিয়েলখন লগতে এতিয়া চিৰিয়েলবোৰ চাই ভাল পায়, তেওঁলোকে যদি এতিয়ালৈকে এই চেনেলটো সাবস্ক্ৰাইব কৰি লোৱা নাই তেতিয়াহ'লে চেনেলটো সাবস্ক্ৰাইব কৰি লওক, কিয়নো প্ৰতি ৰবিবাৰে এটা নতুন ভিডিঅ' লৈ মই আহি থাকো এই চেনেলটো। যিহেতু গুড্ডুৰ মাকে গুচি গৈছিল আৰু সেইটো আপোনালোকে নিশ্চয় দেখিবলৈ পাইছিল, আৰু গুড্ডুৰ মাকে গুচি যোৱাৰ পিছত গুড্ডুৰ মাকে আহিছিল আৰু লগতে গুড্ডুৰ দেউতাকে ভাল পোৱা নাছিল, আৰু সোমবাৰৰ খণ্ডটি ঠিক তেনেদৰেই হ'ব। আৰু সোমবাৰৰ খণ্ডটিতো আহিব মাকে আৰু আহি গুড্ডুৰ দেউতাকক আকৌ ক্ষমা খুজিব, আকৌ প্ৰাৰ্থনা কৰিব, গুড্ডুৰ দেউতাকক একেলগে থকাৰ কথাটো ক'ব, কিন্তু এতিয়া গুড্ডুৰ দেউতাকে আকৌ বেয়া ব্যৱহাৰ কৰিব। তো তেনেকুৱাই কামবোৰ চলি থাকিব, কিন্তু এতিয়া কেতিয়া ঠিক হয় কেতিয়া ঠিক নহয় এইটো এতিয়ালৈকে ক'ব পৰা নাযায়, কিন্তু অতি সোনকালে হয়তো তেওঁলোকৰো যিখন কাজিয়া আছে সেইখন হয়তো ঠিক হ'ব, আৰু হয়তো এইবাৰ গুড্ডুৰ মাকে সঁচাকৈয়ে ঠিক হৈছে। কিন্তু এতিয়া গুড্ডুই ডাঙৰ হোৱাৰ পিছত ঠিক হ'লে কি হ'ব, সৰুৰ পৰা যিহেতু দেউতাকে ইমান দিনে ডাঙৰ দীঘল কৰিলে, তো সেইটো এতিয়া সঁচা কথা। তো এতিয়া কি হয় কি নহয় সম্পূৰ্ণ আপোনালোকে সোমবাৰৰ খণ্ডতেই দেখিবলৈ পাব। যিহেতু যোৱাটি খণ্ডত আপোনালোকে দেখিবলৈ পাইছিল দেউতাকে যাবলৈ কৈছিল ঘৰৰ পৰা, গুচি নহ'লে এতিয়া দেউতাকে দি ওলাই যাব, দেউতাকৰ কথাটো নুশুনিলে, তো সেইবাবে এতিয়া পৰিয়ে ঘৰৰ পৰা ওলাই যাবলৈ বিচাৰিব আৰু ঘৰৰ পৰা ওলাইও যাব, আৰু ওলাই যোৱাৰ অৱস্থাতে এতিয়া ঘৰৰ মানুহে সকলোৱে অৰ্থাৎ পুৱতি সোণ আৰু লগতে সকলোবোৰে এতিয়া আগুৰি ধৰিব। তো সকলোৱে যাবলৈ মানা কৰিব, আৰু দেউতাকে যিবোৰ কৈছে সেইবোৰ খঙৰ ভমকতে দি কৈছে, তো সেইবোৰ কথা এতিয়া বুজাবলৈ চেষ্টা কৰিব, কিন্তু এতিয়া সেইবোৰ বুজালেও হয়তো পৰিয়ে নাথাকে, আৰু পৰিয়ে হয়তো গুচি যোৱাৰ সিদ্ধান্ত একেবাৰে ল'ব, আৰু তেওঁ হয়তো নিজে সন্তানটো জন্ম দিব, অকলে তাক ডাঙৰ দীঘল কৰিব। তো তাৰে এতিয়া চিন ৰাখিবলৈ বিচাৰিছে আগৰ হাজবেণ্ডজনৰ, তো তেনেকুৱা এতিয়া হ'বলৈ গৈ আছে। কিন্তু এতিয়া তাৰে মাজতে পুলিচজনেও এতিয়া পৰিহঁতৰ ঘৰলৈ আহিব, আৰু পৰিহঁতৰ ঘৰলৈ আহি হয়তো এতিয়া দেউতাকৰ পৰা সেইবোৰ কথা গম পাই হয়তো সেইটো কথা মানি ল'ব, আৰু লগতে পুলিচজনে হয়তো শেষত যাই পৰিক উদ্ধাৰ কৰিব, আৰু পৰিয়ে হয়তো বিয়া হ'বলৈ বাধ্য হ'ব। তো তেনেকুৱা আপোনালোকে সোমবাৰৰ খণ্ডটিত দেখিবলৈ পাব। তো বাকী ভিডিঅ'টো আছিল ইমানেই। যিসকলে ভিডিঅ'টো চাই ভাল পালে তেওঁলোকে লাইক এটা কৰি দিয়াৰ লগতে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। লগ পাম এটা এনেকুৱা নতুন ভিডিঅ'ৰ সৈতে। তো আজিৰ ভিডিঅ'টো এইখিনিয়ে।